হালধিৰ টেমাত এটা বস্তু ভৰাই ৰাখক আপোনাৰ ঘৰত পইচা পানীৰ দৰে আহিব আপোনাৰ যিমানবোৰ আৰ্থিক অনাটন হৈ আছে সেই সকলোবোৰ নোহোৱা হ'ব আসলতে আমাৰ ভাৰতীয় মানুহৰ পাকঘৰত পোৱা প্ৰত্যেকটো বস্তুৰে যথেষ্ট গুৰুত্ব আৰু মহত্ব আছে এই যে আপোনাৰ ঘৰত আছে হালধিৰ টেমাটো এই হালধিৰ টেমাটোৱে আপোনাৰ ঘৰলৈ ভাল দিন অনাত বা আৰ্থিক অনাটন দূৰ কৰাত যথেষ্ট অৰিহণা যোগায় আপুনি যদি জানিব বিচাৰিছে হালধিৰ টেমাটোৱে আপোনাৰ ঘৰত থকা আৰ্থিক অনাটন দূৰ কৰাত কেনেধৰণে সহায় কৰে ভিডিঅ'টো আপোনাৰ বাবে আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আমাৰ পাকঘৰত থকা হে লাগিলে নিমখৰ টেমা হালধিৰ টেমা যিয়েই নহওক কিয় এইবোৰে কি কৰে আমাৰ ঘৰলৈ পজিটিভিটি অনাত সহায় কৰে আসলতে পজিটিভিটি আৰু নিগেটিভিটি এই দুটা এনেকুৱা বস্তু য'ত পজিটিভিটিটো থাকিলে আপোনাৰ ঘৰলৈ ভাল দিন আহে আৰু নিগেটিভিটি থাকিলে আপোনাৰ ঘৰলৈ বেয়া দিন আহে আসলতে আপুনি যদি এইবোৰ নোহোৱা কৰিবলৈ বিচাৰে কিছুমান সৰু সৰু উপায় কৰিব পাৰে আসলতে আমাৰ ঘৰলৈ হালধিয়ে বিশেষকৈ সমৃদ্ধি আনে হালধিৰ টেমাটোৱে বা আপোনাৰ ঘৰত হালধি আপুনি যিদৰে ব্যৱহাৰ কৰে সেই হালধি আপোনাৰ ঘৰলৈ সমৃদ্ধি অনাত যথেষ্ট সহায় কৰে আপুনি যিমানে হালধি প্ৰয়োগ কৰিব যিখিনি ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে সেইখিনিত যদি ব্যৱহাৰ কৰে আপোনাৰ ঘৰলৈ সমৃদ্ধি অৱশ্যে আহিব ঠিক সেইদৰে এটা কি হয় আপুনি বিচাৰি আছে খুব বেছি ধন টকা পইচা আপোনাৰ অভাৱ হৈ আছে তেতিয়া আপুনি হালধিৰ টেমাত কিছুমান বস্তু থৈ দিব পাৰে যিয়ে পজিটিভিটি আনে কিন্তু এইটো নহয় যে আপুনি আজি থৈছে কাইলৈ আপোনাৰ পইচা একেবাৰে উৰি উৰি পৰিব আহি আপোনাৰ ঘৰত তেনেকুৱা ধৰণৰ কোনো কথা নাই আপুনি কি হয় পজিটিভিটি আহিব পজিটিভিটি আহিলে আপোনাৰ ঘৰলৈ পইচা অহা হাজাৰখন দুৱাৰ খোল খাব ঈশ্বৰে আপোনাক দুৱাৰ মুকলি কৰি দিব কৰ্ম কিন্তু আপুনি কৰিব লাগিব কৰ্ম আপুনি কৰিব লাগিব কৰ্ম নকৰিলে একো কৰিব নোৱাৰে কৰ্মই ধৰ্ম তেনে ক্ষেত্ৰত আপুনি কৰ্ম কৰিও যদি সফল হ'ব পৰা নাই এই উপায়সমূহ কৰিব পাৰে আৰু এইটো নহয় আজি কৰি কাইলৈ ৰিজাল্ট বিচাৰিব তেনেকুৱা নহয় আপুনি কৰি চাওক ঈশ্বৰক আৰাধনা কৰক আপুনি ভাল ফল অৱশ্যে পাব মই প্ৰত্যেকটো উপায় দিলেই মানুহক এইটোৱেই কওঁ যে আপুনি উপায়টো কৰক তাৰ লগতে ঈশ্বৰক আৰাধনা কৰক ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক ঈশ্বৰে আপোনাৰ সকলো মনৰ বাঞ্ছা পূৰ্ণ কৰিব এতিয়া আপুনি হালধিৰ টেমাত কি ৰাখিব পাৰে আপুনি হালধিৰ টেমাত কি কৰিব লং ৰাখি থৈ দিব লং যদি ৰাখি থৈ দিয়ে লঙে বিশেষকৈ পজিটিভিটি আনে আপুনি যদি হালধিৰ টেমাত লং ৰাখি থৈ দিয়ে আপোনাৰ ঘৰত সমৃদ্ধি হ'ব সমৃদ্ধি আহিব আৰু যেতিয়া আপোনাৰ ঘৰত সমৃদ্ধি হ'ব আপোনাৰ চাৰিওফালৰ পৰা ভাল হ'ব নহয়নে গতিকে আপুনি যদি সমৃদ্ধি বিচাৰি আছে প্ৰস্পাৰিটি বিচাৰি আছে তেনে ক্ষেত্ৰত হালধিৰ টেমাত লং ৰাখি থৈ দিব নিশ্চয় ভাল ফলাফল লাভ কৰিব